নমস্কাৰ প্ৰজ্ঞান ভাৰতী স্কিম সকলোৱে জানে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এইচএছত উত্তীৰ্ণ হৈছে 60% নম্বৰ পাইছে ছাত্ৰীসকলে আৰু 75% পাইছে ল'ৰাসকলে বা ছোৱালীসকলে ল'ৰা ছোৱালী সকলোৱে মানে 60% নম্বৰ পালে যি আমাৰ স্কুটি সেই স্কুটিটো লাভ কৰিছিল ছাত্ৰীসকলে আৰু 75ৰ পৰা ল'ৰাখিনিও পাইছিল আৰু এইবাৰ নতুনকৈ মামাই কৈছে যে 80% মামা বুলি কওঁতে নিশ্চয় গম পাইছে ছাত্ৰ ছাত্ৰীখিনিয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু ইয়াক লৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' দিব মানা কৰিছিল মামায়ে যিটো তেওঁ ফেচবুক লাইভত কৈছিলে আৰু এতিয়া মেইন কথাটো হৈছে এতিয়া এই যিটো নিউজ বা এই যিটো ইনফৰমেশ্যন এই ইনফৰমেশ্যনটো লৈ অনাৰ কাৰণ এটাই যে এতিয়া বহু ঠাইত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে ইয়াক লৈ কিয় আচলতে প্ৰতিবাদ কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে কৈছে কি চৰকাৰক ছাত্ৰ ছাত্ৰীসকলে কৈছে যে সিলেবাস কোনো ধৰণৰ মানে সলনি হোৱা নাই তাৰপিছত আপোনালোকৰ মেইনলি অহা বছৰহে মানে সিলেবাসটো সলনি হ'ব যিটো সিলেবাস সেই সিলেবাসটো মানে অহা বছৰ এমচিকিউ থাকিব আৰু এই বছৰটোতো একো চেঞ্জ হোৱা নাই যোৱা বছৰ যিটো আছিল যোৱা বছৰ 60%ত যিটো ছোৱালীয়ে স্কুটি লাভ কৰিছিল এই বছৰ সেইটো সিলেবাসতে মানে আমাৰ ষ্টুডেণ্টখিনিয়ে পৰীক্ষা দিছে কিন্তু যোৱা বছৰে কিছু এটা ইংগিত দিছিলে মামাই সেই ইংগিতটো যদি বুজি পাইছিল আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে তেন্তে 80% পোৱাখিনিক খুবেই ধন্যবাদ কংগ্ৰেচুলেশ্যনছ 80%ৰ পৰা এইবাৰ স্কুটি লাভ কৰিব ল'ৰা ছোৱালী সকলোৱে এই কথাটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আৰু এতিয়া আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মিডিয়াবিলাকৰ আগত দেখা গৈছে যে এইচএছ স্কুটি আমি নেপালে কেনেকৈ হ'ব আমি এইচএছ স্কুটি পাবই লাগিব পুৰা মানে চলি আছে মানে পুৰা একদম মানে তুলপাল লগাই আছে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে এতিয়া কি ক'ম ইয়াক লৈ মই বহুতে কৈ আছে এটা ভিডিঅ' বনাব লাগে আমাক স্কুটি লাগে আমি স্কুটি কিয় নাপাওঁ আমাৰ সিলেবাস একে আছে অহা বছৰ বেলেগ হ'ব অহা বছৰ আপোনালোকে 80% কৰক ঠিক তেনেকুৱা ধৰণৰ বহুত কথা কৈ আছে ষ্টুডেণ্টখিনিয়ে গতিকে এতিয়া বাধ্য হৈ গৈছোঁ মানে ভিডিঅ'টো বনাবলৈ আৰু যিখিনি ষ্টুডেণ্টে এতিয়া মানে আন্দোলন কৰি আছে এনেকৈ আন্দোলন কৰিলেনো কি হ'ব যিহেতু এবাৰ কৈয়ে দিছে মামাই আৰু যোৱা বছৰে ইংগিত দিছিল মই কৈছোৱেই যোৱা বছৰে ইংগিত দিছিল আৰু এইবিলাক কৰি মোৰ হিচাপত লাভ নাই যিহেতু চৰকাৰে বা আমাৰ মুখ্যমন্ত্ৰীজনাই যি কয় তাকেই কৰে মুখ্যমন্ত্ৰীৰ কথাই মানে হৈছে শিলৰ ৰেখা গতিকে ইমান মানে হুলস্থুল কৰি লাভ নাই যিহেতু তোমালোকে ভাল কৰি নপঢ়িলা সেইটোৱে ক'ব লাগিব এতিয়া মই এজন ইউটিউবাৰ হিচাপে বা মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাওঁ তো তেনেকৈ ক'ব লাগিব আৰু এইবিলাক কৰি লাভ নাই মোৰ হিচাপত এইবিলাক কৰিলেনো কি হ'ব এতিয়া মোক বহুতে ক'ব তোক পইচা দিছে বিজেপিৰ তৰফৰ পৰা তই এনেকুৱা কথা কৈছ তো মই লিগেল কথা কোৱা মানুহ বিজেপিৰ কংগ্ৰেছৰ এইবিলাক মোৰ লগত একো নাই এইবিলাকৰ লগত মোৰ লেনদেন নাই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত আৰু এটা কথা মনত ৰাখিব সকলোৱে যেটো মই কোৱালিটিৰ সৈতে ভিডিঅ' বনাওঁ ডাইৰেক্টলি কথাবিলাক কওঁ সাফ আপোনালোকে হয়নে নহয় জাষ্ট কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই তেওঁলোকে নিশ্চয় জানে আৰু এতিয়া 80% পোৱা ল'ৰা ছোৱালী সকলোৱে পাব কোনে 80%ৰ তলত পালা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু লগতে ক'ৰ পৰা চাই আছা ভিডিঅ'টো কমেণ্ট কৰিবা আৰু এইখিনিতে এটা কথা মই কৈছোঁ বহুজন ইউটিউবাৰ আছে তোমালোকৰ হৈ কৈ আছে কিন্তু তোমালোককতো নিদিয়ে বুলি তেওঁলোকে জানে কিন্তু ক'ব যে মই তোমালোকৰ ফালে আছোঁ তোমালোকে কৰি থকা এইটো তোমালোকৰ ৰং চাই আছে কিছুমান ইউটিউবাৰে এনেকৈ কয় আচলতে এইবিলাক কৰি লাভ নাই একেবাৰে লাভ নাই আৰু মই এটা কথাই ক'ম এনেকুৱা কিছুমান ইউটিউব চেনেল ওলাইছে এতিয়া আগৰ নিউজবিলাক বজাই থাকে যে 60%ত এবাৰ তোমালোকে স্কুটি পাবা প্ৰজ্ঞান ভাৰতী স্কিম পাবা ল'ৰা ছোৱালী সকলোৱে পাবা 60%ত ছোৱালীয়ে পাবা 75%ত ল'ৰা ছোৱালী সকলোৱে পাবা ঠিক তেনেকুৱা ধৰণৰ আগৰ নিউজবিলাক বজাই থাকে সো তেনেকুৱা ধৰণৰ চেনেলবিলাকৰ ওপৰত এটা একশ্যন ল'ব লাগে আচলতে কি একশ্যন ল'ব লাগে সেইটো আৰু মই কৈ নাথাকোঁ জনাই জানে নজনাই নাজানে গতিকে সেইবিলাক নিউজ চাই বা বেলেগ কিবা এইবিলাক নিউজ চাই মানে বেমেজালিত নপৰিবা বা নিজকে মানে কিবা বেলেগ কৰি নেপালাবা যিহেতু বহুত সময় আছে হাতত নিযুত মইনা পাবা আৰু কিছুমানে এতিয়া ক'ব নিযুত মইনা আমাক নেলাগে আচলতে লাহে যেটো স্কুটি দিয়া প্ৰথা সেইটো উঠাই দিব বুলি কৈছে মুখ্যমন্ত্ৰীজনাই আৰু এইবাৰৰ পৰাই লাহেকৈ নোহোৱা হৈয়ে গ'ল ক'ব গ'লে আৰু নিযুত মইনা একদম পাবায়ে যিসকলে
মানে কলেজত নামভৰ্তি কৰিবা চৰকাৰী স্কুলবিলাকত চৰকাৰী কলেজবিলাকত গতিকে চিন্তা কৰিব নালাগে হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাবা একেবাৰে PG পঢ়ালৈকে আৰু যিখিনি ষ্টুডেণ্টে এই ভিডিঅ'টো চাই ভাল পালা কিবা যদি জানিব পাৰিলা তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যিহেতু ডাইৰেক্টলি ইয়াত কোৱালিটিৰ সৈতে ভিডিঅ' আপলোড কৰা হয় মই এনেকুৱা ধৰণে কথাবিলাক কওঁ আৰু কি ক'ম শেষত বিদায় মাগিছোঁ যদি কিবা থাকে সুধিব পাৰা ধন্যবাদ জয় অসম